সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ আতিথ্যত এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে 18, 19 আৰু 20 জুনত যোৰহাটৰ মাজমজিয়াস্থিত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। আৰু আজি এই কাৰ্যসূচীৰ কাৰণে লাইখুঁটা স্থাপন কাৰ্যসূচী ইতিমধ্যে মাংগলিক পদ্ধতিৰে আমি লাইখুঁটা স্থাপন কাৰ্যসূচী সমাপ্ত কৰিছোঁ। আৰু এই ক্ষেত্ৰত যোৰহাটবাসী ৰাইজৰ আজি লাইখুঁটা স্থাপনটো যি ধৰণে সকলো স্তৰৰ ৰাইজৰ যি ধৰণে সহযোগিতা আগবঢ়াইছে আমি তেওঁলোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ শিল্পী দিৱস, বিষ্ণু ৰাভা দেৱৰ ৰাভা দিৱস আমি প্ৰত্যেক বছৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰি আহিছোঁ। আৰু এইবাৰো আচলতে যোৰহাটবাসীৰ কাৰণে আমাৰ খুবেই যোৰহাটৰ বিশেষকৈ আমাৰ ছাত্ৰ সন্থাৰ বৰ্তমানৰ আৰু প্ৰাক্তন কৰ্মীসকলৰ কাৰণে নিশ্চয় উৎসাহৰ খবৰ যে এইবাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসটি আমাৰ ইয়াত আয়োজন কৰা হৈছে। গতিকে বিষ্ণু ৰাভা দেৱৰ যি চৰ্চা আছিলে, তেওঁৰ কৰ্মৰাজিৰ যি চৰ্চা আছিলে, এয়া প্ৰচাৰ আৰু প্ৰসাৰ উত্তৰ প্ৰজন্মৰ মাজত আমি কি ধৰণে কৰি যাব পাৰোঁ এই সন্দৰ্ভতো ছাত্ৰ সন্থাই পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এইকাৰণে আচলতে ৰাভা দিৱসেই হওক বা শিল্পী দিৱসেই হওক আমি আয়োজন কৰি আহিছোঁ। ইতিমধ্যে বিষ্ণু ৰাভা দেৱে এটা কথা কৈ থৈ গৈছিলে যে জনসংখ্যাই জাতি ডাঙৰ নকৰে, জাতি ডাঙৰ হয় জাতীয়তাবাদৰ হকে ডেকাই দিয়া ৰাঙলী তেজেৰে। গতিকে এনে এগৰাকী মহান সৈনিক শিল্পীক আমি এবাৰ তেখেতৰ স্মৃতি দিৱসটি যোৰহাটৰ দৰে অসমৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এখন ঠাইত আমি অনুষ্ঠিত কৰিবলৈ পাই খুবেই আচলতে উৎসাহিত হৈছোঁ। আৰু তাৰ লগে লগে অনুষ্ঠানটোৰ 3 দিনৰ কাৰ্যসূচীতে যোৰহাটৰ সকলো স্তৰৰ ৰাইজৰ প্ৰত্যেকটো কাৰ্যসূচীতে সক্ৰিয় অংশগ্ৰহণৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। আৰু আমি আশা কৰিছোঁ প্ৰভু ভগৱন্তৰ আশীৰ্বাদত আমি অনুষ্ঠানবাকী সুকলমে অনুষ্ঠিত কৰিব পাৰিম। ক'বলৈ গ'লে একচুৱেলি সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা ছাত্ৰ সন্থাই খুব সুন্দৰভাৱে সংগঠন কৰিছে। আৰু আমি দেখিছোঁ প্ৰতিগৰাকী ছাত্ৰ নেতা বা ছাত্ৰকৰ্মীৰ এই বিষ্ণু ৰাভা দিৱসটি যোৰহাটত অসম ভিত্তিত যিহেতু আয়োজিত হ'ব, সফল কাম কৰিবৰ কাৰণে তেওঁলোকে আজি 2 মাহমানৰ আগৰ পৰাই খুব সাংগঠনিকভাৱে প্ৰস্তুতি কৰিছে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাকৰ্মী হিচাপে আমি বহুত উৎফুল্লিত হৈছোঁ। আৰু আমাৰ প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰ নেতা কৰ্মী সকলোকে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোকে তেওঁলোকে সংগঠিত কৰিছে। আৰু সংগঠিত কৰি সদৌ অসম ছাত্ৰ সন্থাই জাতি জনগোষ্ঠীক এই ৰাভা দিৱসৰ মাধ্যমেৰে এক অসমীয়া জাতিৰূপে গঢ়ি তোলাৰ যি মহাপ্ৰয়াস, তাৰ কাৰণে আমি সঁচাকৈ আনন্দ পাইছোঁ। আৰু আমি তেওঁলোকৰ প্ৰতিটো পদক্ষেপত আছুৰ প্ৰতিটো পদক্ষেপত আমি সহযোগিতা আগবঢ়াই গৈছোঁ। আৰু যোৰহাটবাসীৰো সহায় সহযোগিতা আমি বিশেষভাৱে কামনা কৰিছোঁ। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসীৰ অভিভাৱকত্বত আমি সদৌ অসম ছাত্ৰ সন্থাৰ 2025 বৰ্ষৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস এবাৰ যোৰহাটৰ এই ক্ৰীড়া সন্থাৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 18, 19, 20 জুন তাৰিখে আমি সমগ্ৰ প্ৰক্ৰিয়াটোত যোৰহাটৰ লগতে সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীক সামৰি বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ। 18, 19 তাৰিখে আমি বিভিন্ন প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছোঁ। তাৰ লগতে আমি 20 জুন তাৰিখে আমাৰ শ্বহীদ তৰ্পণ, আমাৰ পতাকা তোলন স্থলীতে আমি যোৰহাটৰ সমগ্ৰ যোৰহাটৰ শিক্ষানুষ্ঠানসমূহৰ পৰা 4000 ছাত্ৰ ছাত্ৰীৰে আমি সমবেত সংগীত পৰিৱেশন কৰাৰ এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু তাৰপিছতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাৰ লগতে আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ সেই সময়তে অনুষ্ঠিত হ'ব। ৰাতিলৈ আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান থাকিব। আমি সমূহ কৰ্মসূচীতে সমূহ কাৰ্যসূচীতে যোৰহাটবাসীৰ অভিভাৱকত্ব বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ, সক্ৰিয় অংশগ্ৰহণ বিচাৰিছোঁ, সমগ্ৰ অসমবাসীৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ এই কাৰ্যসূচীভাগ সফল হ'ব। ধন্যবাদ।